হেল্ল' গাইজ, আমি আছোঁ এতিয়া বমানী বিলত। তো বমানী ব্ৰিজৰ ওপৰত আছোঁ। তো আমি এয়া চিমেণ্টৰ কাষত এইটো ব্ৰিজৰ নতুনকৈ বনাইছে। আজি এইটো ইনগ্ৰেশ্যন হৈ পৰিছে, আমাৰ মামাই ইনগ্ৰেশ্যন কৰিছিলে। তো চাওক, বঢ়িয়া একদম, ভিউটো বঢ়িয়া আছে, আহিব পাৰিব, চাব পাৰে, মজা ভিউ একদম। এয়া ডাঙৰ ডাঙৰ পুখুৰী খান্দিছে কোনোবা, আৰু টাৱাৰ লাইন আছে এইফালে। তো ইফালেদি যায় আপোনালোকে পবিতৰা পাব, এইফালেদি গ'লে কলংপাৰ পবিতৰা পাব। এইফালে তেতেলীয়া ষ্টেচন আছে আগত। ব'লক এতিয়া অলপ যাওঁ, অলপ আগৰ পৰা আহোঁ আমি। দে গাইজ, বাই বাই। বমানী ব্ৰিজৰ পৰা 1 কিলোমিটাৰ আহিছে, ধুনীয়া এটা চাহপাত বাগান পাব ইয়াতে। ধুনীয়া একদম মজা, একদম চাওক নদীৰ পানী পুৰা একদম ইটা ভাটা পুৰা একদম ডুবাই দিছে। চাওক, ইটা ভাটা পুৰা ডুবাই দিছে, যিটো মানে ইটা ভাটাতে কিমান তলত থাকিব ইটা ভাটা, পুৰা ডুবি গৈছে পানী। চাওক, কলঙৰ পানী গোটেই সোমাই গৈছে ইয়াত। ইটা ভাটা, ইয়াৰ পৰা ইটা লাগিছিল মই, বহুত ফেমাছ, বহুত ফেমাছ ইটা ভাটা কলং। তো গাইজ, টোটেলি পবিতৰা ডুবি গৈছে, ভয়ানক পৰিস্থিতি গাইজ। তো পৰাপক্ষত নাহিব এইফালে, পানী বহুত হৈছে, ৰাস্তা পাক পাক হৈ গৈছে একদম, সাগৰ সদৃশৰ সৃষ্টি হৈ গৈছে। চাওক, আপোনালোকে চাব পাৰে দৃশ্যাংশ। তো চাওক, পুৰা পানী, পানী আৰু পানী, কেৱল পানী। জীৱ জন্তুৰ লগতে মানুহৰ কাৰণেও মানে পুৰা ভয়ানক পৰিস্থিতি হৈছে। চাওক, ৰাস্তাতে আছে চব মানুহ, এতিয়া লাগি বৰ্তমান এতিয়া ৰাস্তা উঠি আছে। ধান, বড়ো ধানৰ খেতি কৰিছে। তো বড়ো ধানৰ খেতি এনেকুৱা ৰাস্তাত মাৰিব লগা হৈছে বৰ্তমান। তো পানীৰ কাৰণে মানে এনেকুৱা অভাৱনীয় পৰিস্থিতি হৈছে। তো মানে খোৱা পানীৰো নাটনি হৈছে ইয়াত, যথেষ্টখিনি নাটনি হৈছে। খোৱা লোৱাৰ পৰা, পানীৰ পৰা, তো লেট্ৰিনৰ পৰা, গোটেইখিনি মানে অসুবিধা হৈ আছে। চাওক, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ ৰাস্তা অলপমান বেয়া হৈছে, ৰাস্তা একদম মানে বেয়া হৈছে পানীৰ কাৰণে। চাওক, এয়া কেনেকুৱা হৈ গৈছে এইখিনি, চাওক, চাব পাৰে। ৰনটোৱে ক'ত আহিছিল তাৰ লৈ? ফোন কৰোঁ তাক, ৰনটোক।